আপনি আদানী আম্বানীক মাটি দিব, আদানী আম্বানীৰ লগত আপুনি চুক্তি কৰিব আৰু আমাৰ অসমৰ মানুহক আপুনি বুলডোজাৰ চলাই ৰাতাৰাতি ঘৰ বাৰ বেঘৰ কৰি দিব। কি চুক্তি হৈছে আপোনালোকৰ আদানী আম্বানীৰ লগত যে আপোনাৰ মানুহক আপুনি মাৰি আপুনি সেইসকল মানুহক মাটি দি আছে? আমাৰ মানুহখিনিক অকল মাটি দি লওক। এইসকলতো ভাৰতীয় নাগৰিক, কোনো বিদেশৰ পৰা অহা নাই। ধৰ্মীয় সংখ্যালঘুক কি পাপ কৰিছে? এইসকল অসমৰ বাসিন্দা। ৰাতাৰাতি বুলডোজাৰ চলাই দিয়া হৈছে, ৰাতাৰাতি নোটিছ দিয়া হৈছে যে তোমালোকে তোমালোকৰ মাটিৰ পৰা আঁতৰি যোৱা। এইটো এটা কল্যাণকামী ৰাষ্ট্ৰৰ নীতি হ'ব পাৰে নেকি? কেৱল মাত্ৰ এইটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে যে তেওঁক গাদী লাগে, ৰাজনৈতিক শক্তি লাগে, লাগিলে তাতে মানুহ মৰি চাবা হৈ যাওক, মানুহৰ ঘৰ বাৰী চাবা হৈ যাওক, মুকলি আকাশৰ তলত থাকক। যাৰ কাৰণে এনেকুৱা ঘৃণাৰ ৰাজনীতি, ঘৃণনীয় আৰু নিকৃষ্টতম ৰাজনীতি কৰি আজি ধৰ্মীয় সংখ্যালঘুসকলক মুকলি আকাশৰ তলত থবলৈ বাধ্য কৰাইছে। ইয়াৰ জবাবো কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এদিনাখন পাব। আজি কোন কোন ল'ৰা ছোৱালীক ডক্টৰ ইঞ্জিনিয়াৰ বনায়, মই ডক্টৰ ইঞ্জিনিয়াৰ বনাব বিচাৰিছো সংখ্যালঘু ৰাইজক, আৰু ৰাতি বুলডোজাৰ চলাই ঘৰ ভাঙি দি মুকলি আকাশৰ তলত বৰষুণত পেলাই দি থোৱা হৈছে। সেইজনে হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। ৰাতি এটা কয়, দিনত এটা কয়, দুপৰীয়া এটা কয়, মিছাৰ ওপৰত মিছা কথা কয়। ইয়াতকে সাম্প্ৰদায়িক, ইয়াতকে নিম্ন খাবৰ কাম কৰা, নিম্ন খাবৰ চিন্তা কৰা এইখন ভাৰতবৰ্ষত কোনো ৰাজনৈতিক নেতাৰেই জন্ম হোৱা নাই। মানুহৰ হৈ কাম কৰা সংকল্প লাগিব। আমাক ঘৃণাৰ বজাৰ নালাগে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হিন্দু মুছলমানৰ অসম নালাগে। আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জবাব দিব লাগিব, উত্তৰ দিব লাগিব যে আপুনি যিমানে হিন্দু মুছলমানৰ ঘৃণাৰ দোকান খুলিব, সিমানে আমি মৰমৰ দোকান খুলিম, মানৱতাৰ দোকান খুলিম, আমি মানুহৰ দোকান খুলিম, আৰু আমি অসমখন আগুৱাই লৈ যাম, আৰু আপোনাৰ প্ৰতিটো অন্যায় অত্যাচাৰৰ সমন্বয়েৰে জবাব দিয়া হ'ব। এই হিন্দু মুছলমান কৰি একাকাৰ কৰি পেলাই অসমখন এটা বেয়া পৰিৱেশৰ মাজলৈ এইখন চৰকাৰে লৈ যাব বিচাৰিছে। তাৰ পৰা আমি মুক্তি পাব লাগিব, আমি সমন্বয় ৰাগ কৰিব লাগিব। মই বিশ্বাস কৰো হিমন্ত বিশ্ব শৰ্মাই বিশ্বাস কৰে না নকৰে মই নাজানো, হয়তো বিশ্বাস নকৰে কাৰণে এনেকুৱা ধৰণৰ হিন্দু মুছলমান ভাগ কৰি আছে। মই বিশ্বাস কৰো মই যদি ভাল মানুহ হ'ব নোৱাৰো, মই তেতিয়া ভাল মুছলমান হ'ব নোৱাৰো। অসমত যিটো সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰা হৈছে, সেই সাম্প্ৰদায়িক পৰিৱেশৰ পৰা আমি ওলাই আহিব লাগিব। ইয়াত যদি কোনো ৰাজবংশী ভাই বিপদত পৰিছে, আমি মুছলমান ভাইসকলে দৌৰি গৈ তাক উদ্ধাৰ কৰিব লাগিব। ইয়াত যদি কোনো বেংগলী ভাই বিপদত পৰিছে, আমি মুছলমান ভাইসকলে এশ আগুৱাই গৈ তাক বিপদত উদ্ধাৰ কৰিব লাগিব। ইয়াত যদি কোনো আদিবাসী ভাই আজি ভাত খাবলৈ নাই, আমি চাউল কিনি দি সেই আদিবাসী ভাইটোক খোৱা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এয়াই হৈছে সমন্বয়, এয়াই হৈছে মানৱতা। এইটো আমি সৃষ্টি কৰিব লাগিব যে আপুনি আদানী আম্বানীক মাটি দিব, আদানী আম্বানীৰ লগত আপুনি চুক্তি কৰিব, আৰু আমাৰ অসমৰ মানুহক আপুনি বুলডোজাৰ চলাই ৰাতাৰাতি ঘৰ বাৰ বেঘৰ কৰি দিব। কি চুক্তি হৈছে আপোনালোকৰ আদানী আম্বানীৰ লগত যে আপোনাৰ মানুহক আপুনি মাৰি আপুনি সেইসকল মানুহক মাটি দি আছে? আমাৰ মানুহখিনিক অকল মাটি দি লওক। এইসকলতো ভাৰতীয় নাগৰিক, কোনো বিদেশৰ পৰা অহা নাই। ধৰ্মীয় সংখ্যালঘুক কি পাপ কৰিছে? এইসকল অসমৰ বাসিন্দা। ৰাতাৰাতি বুলডোজাৰ চলাই দিয়া হৈছে, ৰাতাৰাতি নোটিছ দিয়া হৈছে যে তোমালোকে তোমালোকৰ মাটিৰ পৰা আঁতৰি যোৱা। এইটো এটা কল্যাণকামী ৰাষ্ট্ৰৰ নীতি হ'ব পাৰে নেকি? কেৱল মাত্ৰ এইটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে যে তেওঁক গাদী লাগে, ৰাজনৈতিক শক্তি লাগে, লাগিলে তাতে মানুহ মৰি চাবা হৈ যাওক, মানুহৰ ঘৰ বাৰী চাবা হৈ যাওক, মুকলি আকাশৰ তলত থাকক। যাৰ কাৰণে এনেকুৱা ঘৃণাৰ ৰাজনীতি, ঘৃণনীয় আৰু নিকৃষ্টতম ৰাজনীতি কৰি আজি ধৰ্মীয় সংখ্যালঘুসকলক মুকলি আকাশৰ তলত থবলৈ বাধ্য কৰাইছে। ইয়াৰ জবাবো কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এদিনাখন পাব। আজি কোন কোন ল'ৰা ছোৱালীক ডক্টৰ ইঞ্জিনিয়াৰ বনায়, মই ডক্টৰ ইঞ্জিনিয়াৰ বনাব বিচাৰিছো সংখ্যালঘু ৰাইজক, আৰু ৰাতি বুলডোজাৰ চলাই ঘৰ ভাঙি দি মুকলি আকাশৰ তলত বৰষুণত পেলাই দি থোৱা হৈছে। সেইজনে হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। ৰাতি এটা কয়, দিনত এটা কয়, দুপৰীয়া এটা কয়, মিছাৰ ওপৰত মিছা কথা কয়। ইয়াতকে সাম্প্ৰদায়িক, ইয়াতকে নিম্ন খাবৰ কাম কৰা, নিম্ন খাবৰ চিন্তা কৰা এইখন ভাৰতবৰ্ষত কোনো ৰাজনৈতিক নেতাৰেই জন্ম হোৱা নাই। মানুহৰ হৈ কাম কৰা সংকল্প লাগিব। আমাক ঘৃণাৰ বজাৰ নালাগে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হিন্দু মুছলমানৰ অসম নালাগে। আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জবাব দিব লাগিব, উত্তৰ দিব লাগিব যে আপুনি যিমানে হিন্দু মুছলমানৰ ঘৃণাৰ দোকান খুলিব, সিমানে আমি মৰমৰ দোকান খুলিম, মানৱতাৰ দোকান খুলিম, আমি মানুহৰ দোকান খুলিম, আৰু আমি অসমখন আগুৱাই লৈ যাম, আৰু আপোনাৰ প্ৰতিটো অন্যায় অত্যাচাৰৰ সমন্বয়েৰে জবাব দিয়া হ'ব। এই হিন্দু মুছলমান কৰি একাকাৰ কৰি পেলাই অসমখন
এটা বেয়া পৰিৱেশৰ মাজলৈ এইখন চৰকাৰে লৈ যাব বিচাৰিছে। তাৰ পৰা আমি মুক্তি পাব লাগিব। আমি হেমন্তই ৰাগ কৰিব লাগিব। মই বিশ্বাস কৰোঁ হিমন্ত বিশ্ব শৰ্মাই বিশ্বাস কৰে নে নকৰে মই নাজানো, হয়তো বিশ্বাস নকৰে কাৰণে এনেকুৱা ধৰণৰ হিন্দু মুছলমান ভাগ কৰি আছে। মই বিশ্বাস কৰোঁ মই যদি ভাল মানুহ হ'ব নোৱাৰো, মই তেতিয়া ভাল মুছলমান হ'ব নোৱাৰো। অসমত যিটো সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰা হৈছে, সেই সাম্প্ৰদায়িক পৰিৱেশৰ পৰা আমি ওলাই আহিব লাগিব। ইয়াত যদি কোনো ৰাজবংশী ভাই বিপদত পৰিছে, আমি মুছলমান ভাইসকলে দৌৰি গৈ তাক উদ্ধাৰ কৰিব লাগিব। ইয়াত যদি কোনো বেংগলী ভাই বিপদত পৰিছে, আমি মুছলমান ভাইসকলে এখোজ আগুৱাই গৈ তাক বিপদত উদ্ধাৰ কৰিব লাগিব। ইয়াত যদি কোনো আদিবাসী ভাই আজি ভাত খাবলৈ নাই, আমি চাউল কিনি দি সেই আদিবাসী ভাইটোক খোৱা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এয়াই হৈছে সমন্বয়, এয়াই হৈছে মানৱতা। এইটো আমি সৃষ্টি কৰিব লাগিব।